এইবাৰ মই এজ এন একাউণ্ট ছাৰ্ভিচ পাইছোঁ, আছাম একাউণ্ট ছাৰ্ভিচত এজ এন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ 6th ৰেংক পাইছোঁ। যোৱাবাৰী মই 67th পাইছিলোঁ, এইবাৰ মই 6th ৰেংক পাইছোঁ। কিমানবাৰ ট্ৰাই কৰিছিলে এইটো মোৰ ছেকেণ্ড এটেম্প্ট, ফাৰ্ষ্ট টাইমো ক্লিয়াৰ কৰিছিলোঁ, এইবাৰো পাইছোঁ। কেনেধৰণে কি ক'বা আচলতে যি সাফল্য তাত নাম ল'ব তাৰ উদ্দীপিত হৈছিলে? এইবাৰ মানে মোৰ মা দেউতা মোক বহুত ছাপোৰ্ট কৰিছে এইটো কাৰণে, যোৱাবাৰীও ছাপোৰ্ট কৰিছিলে, সেইকাৰণে মই পাইছিলোঁ ফাৰ্ষ্ট টাইমে। এইবাৰ ছেকেণ্ড টাইমো ছিটবিলাক কম আছিলে, সেইকাৰণে ভাল ছাৰ্ভিচ পোৱা নহ'ল। তো নেক্সট টাইম আৰু ট্ৰাই কৰিম, চাগে ভাল ৰেংক পাম। কৰ্মৰত হৈছে কেনেকৈ পঢ়িছিলে, কিমান সময় পঢ়িছিলে? এতিয়া মানে মেনেজ কৰিছোঁ টাইম কিবাকৈ, ছাৰ আহোঁ বহুত ছাপোৰ্ট কৰিছে আৰু ইঞ্জিনিয়াৰ ছাৰেও বহুত ছাপোৰ্ট দিছে, ছুটীবিলাক টাইমত পাইছিলোঁ এক্সামৰ টাইমত, আৰু অফিচৰ টাইমতো অলপ পঢ়িব পাইছিলোঁ টাইম, যিমান টাইম পাওঁ, আৰু অলপ মেনেজ কৰিছোঁ কিবাকৈ। স্বচ্ছতা আৰু নিকাভিত্তিক যিহেতু এই পৰীক্ষা সমাপ্ত হৈছে বা ফলাফল উলিয়াইছে, এই ক্ষেত্ৰত আচলতে যি আহি থকা যি প্ৰজন্ম আছে, এই প্ৰজন্মসকলক কি আহ্বান জনাব? এইবাৰ যোৱাবাৰৰ পৰাই ভালকৈ হৈ আছে চব বস্তুবিলাক, আৰু টাইমতে চব ৰিজাল্টবিলাক আৰু ৰিজাল্টটো টাইমত আহি আছে, আৰু মাৰ্কছবিলাকো তাহোঁ মানে RTI এইবিলাক দিব নালাগে, তো দেৰি হোৱা নাই, চববিলাক টাইমতে হৈ আছে, তো ভালেই হৈছে, আৰু নেক্সট বাৰো ভালকৈ হ'ব। মোৰ কোচিং লোৱা নাই, ছেল্ফ ষ্টাডিয়ে কৰিছোঁ। বজালী অঞ্চলৰে যুৱক, তেওঁ যোৱাবাৰ APSC পৰীক্ষা দিছিলে, ফাৰ্ষ্ট টাইম দিছিল যদিও তেখেতে হায়াৰ পোষ্ট নাপায় আমাৰ আছাম একাউণ্ট ছাৰ্ভিচৰ আণ্ডাৰতে পৰে, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। ফাৰ্ষ্ট টাইম পৰীক্ষা দি তেওঁ ফাৰ্ষ্ট টাইমে এই পোষ্টটোত মানে নিযুক্তি লাভ কৰি আমাৰ এই অফিচত কৰ্মৰত হৈ আছিলে, আৰু এইবাৰতো APSC দিছিল, দিয়াতে তেখেতে এইবাৰ পোষ্টটো অলপ জেনেৰেলৰ কাৰণে আমাৰ কম আছিলে, পোষ্টেও 6 পজিশ্যনত আহিছে, যোৱাবাৰতকৈ নিশ্চয় এইবাৰ অলপ উন্নত হৈছে। আমি ভৱিষ্যতে আশা কৰিছোঁ এই অফিচৰ পৰাই, বা ইঞ্জিনিয়াৰ ছাৰেও বা মই একাউণ্টছ অফিচাৰ হিচাপে আশা কৰিছোঁ, তেওঁৰ ওপৰত যথেষ্ট আমাৰ আশা আছে। নেক্সট বাৰ যাতে প্ৰিপাৰেশ্যন হৈ হায়াৰ পোষ্ট ACS বা APSত যায়, তাৰ কাৰণে আমি তেওঁক আশীৰ্বাদ কৰিছোঁ। আপোনালোকৰ পৰা কেনেধৰণৰ সহযোগিতা? আমি যথেষ্ট সহায় কৰিছিলোঁ তেখেতক, মানে অফিচত যিখিনি কাম কৰে আৰু যদি কাম নাই অফিচত, আৰু আফটাৰ মানে অফিচ ছুটি হোৱাৰ পাছত তেওঁক যাবা দি ঘৰত প্ৰিপাৰেশ্যন কৰাৰ কাৰণে সুবিধা কৰি দিছিলোঁ। ইঞ্জিনিয়াৰ ছাৰেও দিছিল, আমিও দিছিলোঁ, আৰু পৰীক্ষাৰ সময়তো ভালেকেইদিন ছুটি ল'ব লগা হৈছিল, ইঞ্জিনিয়াৰ ছাৰেও দিছে, আমিও যোগাযোগ কৰি এইখিনিতো সুবিধা কৰি দিছিলোঁ। এইবাৰ মই এজ এন একাউণ্ট ছাৰ্ভিচ পাইছোঁ, আছাম একাউণ্ট ছাৰ্ভিচত এজ এন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ 6th ৰেংক পাইছোঁ। যোৱাবাৰী মই 67th পাইছিলোঁ, এইবাৰ মই 6th ৰেংক পাইছোঁ। কিমানবাৰ ট্ৰাই কৰিছিলে? এইটো মোৰ ছেকেণ্ড এটেম্প্ট, ফাৰ্ষ্ট টাইমো ক্লিয়াৰ কৰিছিলোঁ, এইবাৰো পাইছোঁ। কেনেধৰণে কি ক'বা আচলতে যি সাফল্য তাত নাম ল'ব তাৰ উদ্দীপিত হৈছিলে? এইবাৰ মানে মোৰ মা দেউতা মোক বহুত ছাপোৰ্ট কৰিছে এইটো কাৰণে, যোৱাবাৰীও ছাপোৰ্ট কৰিছিলে, সেইকাৰণে মই পাইছিলোঁ ফাৰ্ষ্ট টাইমে। এইবাৰ ছেকেণ্ড টাইমো ছিটবিলাক কম আছিলে, সেইকাৰণে ভাল ছাৰ্ভিচ পোৱা নহ'ল, তো নেক্সট টাইম আৰু ট্ৰাই কৰিম, চাগে ভাল ৰেংক পাম। কৰ্মৰত হৈছে কেনেকৈ পঢ়িছিলে, কিমান সময় পঢ়িছিলে? এতিয়া মানে মেনেজ কৰিছোঁ টাইম কিবাকৈ, ছাৰ আহোঁ বহুত ছাপোৰ্ট কৰিছে, আৰু ইঞ্জিনিয়াৰ ছাৰেও বহুত ছাপোৰ্ট দিছে, ছুটীবিলাক টাইমত পাইছিলোঁ এক্সামৰ টাইমত, আৰু অফিচৰ টাইমতো অলপ পঢ়িব পাইছিলোঁ টাইম, যিমান টাইম পাওঁ, আৰু অলপ মেনেজ কৰিছোঁ কিবাকৈ। স্বচ্ছতা আৰু নিকাভিত্তিক যিহেতু এই পৰীক্ষা সমাপ্ত হৈছে বা ফলাফল উলিয়াইছে, এই ক্ষেত্ৰত আচলতে যি আহি থকা যি প্ৰজন্ম আছে, এই প্ৰজন্মসকলক কি আহ্বান জনাব? এইবাৰ যোৱাবাৰৰ পৰাই ভালকৈ হৈ আছে চব বস্তুবিলাক, আৰু টাইমতে চব ৰিজাল্টবিলাক আৰু ৰিজাল্টটো টাইমত আহি আছে, আৰু মাৰ্কছবিলাকো তাহোঁ মানে RTI এইবিলাক দিব নালাগে, তো দেৰি হোৱা নাই, চববিলাক টাইমতে হৈ আছে, তো ভালেই হৈছে, আৰু নেক্সট বাৰো ভালকৈ হ'ব। মোৰ কোচিং লোৱা নাই, ছেল্ফ ষ্টাডিয়ে কৰিছোঁ। বজালী অঞ্চলৰে যুৱক, তেওঁ যোৱাবাৰ APSC পৰীক্ষা দিছিলে, ফাৰ্ষ্ট টাইম দিছিল যদিও তেখেতে হায়াৰ পোষ্ট নাপায় আমাৰ আছাম একাউণ্ট ছাৰ্ভিচৰ আণ্ডাৰতে পৰে, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। ফাৰ্ষ্ট টাইম পৰীক্ষা দি তেওঁ ফাৰ্ষ্ট টাইমে এই পোষ্টটোত মানে নিযুক্তি লাভ কৰি আমাৰ এই অফিচত কৰ্মৰত হৈ আছিলে, আৰু এইবাৰতো APSC দিছিল, দিয়াতে তেখেতে এইবাৰ পোষ্টটো অলপ জেনেৰেলৰ কাৰণে আমাৰ কম আছিলে, পোষ্টেও 6 পজিশ্যনত আহিছে, যোৱাবাৰতকৈ নিশ্চয় এইবাৰ অলপ উন্নত হৈছে। আমি ভৱিষ্যতে আশা কৰিছোঁ এই অফিচৰ পৰাই, বা ইঞ্জিনিয়াৰ ছাৰেও বা মই একাউণ্টছ অফিচাৰ হিচাপে আশা কৰিছোঁ, তেওঁৰ ওপৰত যথেষ্ট আমাৰ আশা আছে। নেক্সট বাৰ যাতে প্ৰিপাৰেশ্যন হৈ হায়াৰ পোষ্ট ACS বা APSত যায়, তাৰ কাৰণে আমি তেওঁক
আশীৰ্বাদ কৰিছোঁ। আপোনালোকৰ পৰা কেনেধৰণৰ সহযোগিতা? আমি যথেষ্ট সহায় কৰিছিলোঁ তেখেতক। মানে অফিচত যিখিনি কাম কৰে আৰু যদি কাম নাই অফিচত আৰু আফটাৰ মানে অফিচ ছুটি হোৱাৰ পাছত তেওঁক যাবা দি ঘৰত প্ৰিপাৰেশ্যন কৰাৰ কাৰণে সুবিধা কৰি দিছিলোঁ। ইঞ্জিনিয়াৰ ছাৰেও দিছিল, আমিও দিছিলোঁ। আৰু পৰীক্ষাৰ সময়তো ভালেকেইদিন ছুটি ল'ব লগা হৈছিল, ইঞ্জিনিয়াৰ ছাৰেও দিছে, আমিও যোগাযোগ কৰি এইখিনিতো সুবিধা কৰি দিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।